শনিবাৰে আবেলি 4 বজাত চহৰৰ সমীপৱৰ্তী ভালুকডুবি নাৰ্জুমণি খানমে গাই গৰুৰ ফাৰ্ম খুলি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। বিয়াৰ পূৰ্বে নাৰ্জুমণি খানমে HDFC বেংকত চাকৰি কৰিছিল যদিও বিয়াৰ পিছত চাকৰি এৰি গাই গৰুৰ ফাৰ্ম খুলি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। প্ৰথমে এটা গাই গৰু ক্ৰয় কৰি আৰম্ভ কৰা ফাৰ্মখনত এতিয়া 6জনী উন্নত জাতৰ গাই গৰু পালন কৰিছে। সম্প্ৰতি দিনে 70ৰ পৰা 80 লিটাৰ গাখীৰ লাভ কৰা নাৰ্জুমণি খানমে মাহত 1.5 লক্ষাধিক টকা উপাৰ্জন কৰিছে। তাৰোপৰি দুগৰাকী লোকক কৰ্মসংস্থাপন দিব পাৰিছে। আজৰি সময়ত তেওঁৰ চাকৰিয়াল স্বামীয়ে সহায় সহযোগিতা আগবঢ়াইছে। এইদৰে গাই গৰুৰ ফাৰ্ম খুলি নিবনুৱা যুৱক-যুৱতীক কৰ্মসংস্থাপন পথ দেখুৱাইছে নাৰ্জুমণি খানমে। মানে ফাৰ্ষ্টতে মই চাকৰি কৰিছিলো। চাকৰি কৰি এতিয়া বিয়া হোৱাৰ পিছত এই সংসাৰখন এতিয়া চাকৰি দুজনে মোৰ হাজবেণ্ডো চাকৰি কৰে, তো দুজনে চাকৰিত ওলাই গ'লে সংসাৰখন কোনে চায়। তো সেইটো ভাবি বোলে চাকৰিটো এৰি দিলো। তাৰপিছত এতিয়া ঘৰত বহিনো কি কৰো, টাইমো পাছ নহয়। এনেকে লাহে লাহে ভাবিলো গৰু কিনো, কেইটামান মুৰ্গী পুহিলো, ছাগলী পুহিলো। ছাগলী এতিয়াও আছে। তাৰপিছত এটা এটাকে 5টামান হ'ল লোকেল গৰু। তাৰপিছত সেইকেইটা বিকি এইবিলাক কিনি ললো। কিমানজনী আছে গাই গৰু? 6জনী গাই আছে আৰু 3টা বাচ্চা। বহুত শিক্ষিত মহিলাই যুৱতীয়ে চাকৰি পিছতে ঘূৰি ফুৰে, আপুনি নিজে আৰম্ভ কৰিলে কি ক'ব তেওঁলোকক? চাকৰি মানে আজিকালি ধৰক চাকৰি এটা ল'ব গ'লে বহুত ভেজাল। ইফালে পইচাৰো দৰকাৰ হয় আৰু চাকৰি পোৱাটো এতিয়া বৰ্তমান অসম্ভৱ যেন হৈ পৰিছে। তো মোৰ মতে চাকৰি পিছে পিছে ঘূৰি ফুৰাতকে নিজাববীয়াকে ঘৰত এটা ফাৰ্ম খুলি লোৱাটো বহুত বেষ্ট। এইবোৰ কাম কৰি চলিব পাৰি ভালকে? ধুনীয়াকে চলিব পাৰি।